ইগোহিপাত ছায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 12ৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হিউমেন ৰিপ্ৰডাকশ্যন, আৰু ইয়াৰে 3টা ভিডিঅ' ইতিমধ্যে আমাৰ চেনেলত উপলব্ধ হৈছে, আমি আপলোড কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে। আজি আমি যিটো আমাৰ 4th পাৰ্ট বা চতুৰ্থটো অংশ সেয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে আমি এইখিনি কণ্টেণ্ট পঢ়ি আছিলোঁ। ইয়াৰে আমাৰ ইতিমধ্যে এইখিনি আমি ফাৰ্ষ্ট ভিডিঅ'টোত, এই পাৰ্টটো আমি ছেকেণ্ড ভিডিঅ'টোত, এই পাৰ্টটো আমি থাৰ্ড ভিডিঅ'টোত আমি কমপ্লিট কৰিছোঁ। আজি আমি মেইনলি ইয়াত ফাৰ্টিলাইজেশ্যন আৰু এই যি ইমপ্লেণ্টেশ্যন মানে পাৰ্টটো আছে, এই পাৰ্টটো আমি বুজিব চেষ্টা কৰিম। গতিকে আহক পলম নকৰে আৰম্ভ কৰোঁ। চাওক, ফাৰ্টিলাইজেশ্যন বা যাক আমি অসমীয়াত কি বুলি কওঁ, নিষেচন বুলি কওঁ। এই নিষেচনৰ যদি ডেফিনেশ্যন সোধে, কোনোবাই যদি ইয়াৰ আমাক সূত্ৰ সোধে যে কাক বোলে, তেতিয়া আমি একদম সহজভাৱে ক'ব লাগিব যে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনকে আমি নিষেচন বুলি কওঁ। যিটো আমি ইয়াত ইংৰাজীত লিখিছোঁ দ্য প্ৰচেছ অফ ফিউজন অফ এ স্পাৰ্ম উইথ এন অভাম ইজ কল্ড ফাৰ্টিলাইজেশ্যন, যে স্পাৰ্ম আৰু অভাম এটাৰ ফিউজন হোৱা প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ, নিষেচন বুলি কওঁ বা ফাৰ্টিলাইজেশ্যন বুলি কওঁ ইংৰাজীত। এইটো হৈছে একেবাৰে চিম্পুল বা বেছিক ডেফিনেশ্যন, যিটো আপোনালোকে ক্লাছ 9 মানৰ পৰা পাই আহিছে। আজি আমি যিহেতু 12ৰ মানে ফালৰ পৰা পঢ়ি আছোঁ বা আমি 12ৰ কাৰণে পঢ়ি আছোঁ, আমি অকণমান বেছিকৈ জানিব লাগিব যিখিনি বস্তু এই পেৰেগ্ৰাফটোত দিয়া আছে। চাওক, ইয়াত লিখা আছে কি ডিউৰিং কাপুলেশ্যন চিমেন ইজ ৰিলিজ বাই দ্য পেনিছ ইনটু দ্য ভেজাইনা। যে কি হয়, কাপুলেশ্যনৰ সময়ত কি হয়, এই চিমেনটো ফিমেল বডিত কি কৰে, পেনিছে মানে ভেজাইনাৰ ভিতৰত কি কৰে, ৰিলিজ কৰে। এই বস্তুখিনি আমি মানে অকণমান ডায়েগ্ৰামৰ সহায়ত বুজিলে বেছি সহজ হ'ব। গতিকে আপোনালোকে এই পেৰেগ্ৰাফটো মানে স্ক্ৰীনশ্বট ল'বও পাৰে বা মই মানে অকণমান পিছত দেখাই দি আছোঁ, কিন্তু এতিয়া আমি এই ডায়েগ্ৰামটোৰ সহায়ত আমি বস্তুখিনি বুজিব চেষ্টা কৰোঁ। আহক চাওক, এই ডায়েগ্ৰামটো আপোনালোকৰ নিশ্চয় মুখস্থ হৈ গৈছে। মই প্ৰত্যেকটো ভিডিঅ'তে এই ডায়েগ্ৰামটো ইউজ কৰোঁ, কাৰণ এই ডায়েগ্ৰামটোৰ সহায়ত আমাৰ বুজিব সহজ হয়। যে কি এইটো কি আছিল, অভেৰী। এইটো হয় অভেৰী। অভেৰী কি প্ৰডিউচ কৰে, মনত কৰক, অভাম। অসমীয়াত কোৱা হয় ডিম্বাণু। অভেৰী প্ৰডিউচ কৰে অভাম। আৰু কি হয়, নিষেচনৰ বাবে আমাক কি লাগিব, স্পাৰ্ম লাগিব, হয় নে নহয়? গতিকে স্পাৰ্ম লাগিব। গতিকে স্পাৰ্মৰ এণ্ট্ৰি কোনফালেদি হ'ব, থ্ৰু ভেজাইনা বা চাৰ্ভিক্সৰ থ্ৰুদি কি হ'ব, এনেকৈ স্পাৰ্মৰ এণ্ট্ৰি হ'ব। ভেজাইনা, চাৰ্ভিকেল কেনাল বা চাৰ্ভিক্স, যাক আমি চাৰ্ভিক্স প্লাছ চাৰ্ভিকেল কেনালক আমি বাৰ্থ কেনেল বুলিও কওঁ। বাৰ্থ কেনেল। গতিকে ইয়াৰ থ্ৰুদি কি হ'ব, ইয়াৰ মাজেদি কি হ'ব, স্পাৰ্মৰ এণ্ট্ৰি হ'ব। আৰু এইফালৰ পৰা কি হ'ব, আপোনাৰ অভামটো ৰিলিজ হ'ব। অভাম কেনেকৈ ফৰ্মেশ্যন হয়, ইয়াৰ পৰ্যায় মানে কেনেকুৱা ধৰণৰ, এইখিনি বস্তু মই ছেকেণ্ড ভিডিঅ'টোত ভালকৈ এক্সপ্লেইন কৰিছোঁ। যদি আপোনালোকে চোৱা নাই, আপোনালোকে চাই ল'ব পাৰিব। চাওক, ইয়াৰ পৰা কি হ'ব, অভাম ৰিলিজ হ'ব। ৰিলিজ হৈ পেলাই ই এনেকৈ কি কৰিব, এই পাঠটোৰে কি কৰিব, এনেকৈ যাত্ৰা কৰিব বা গতি কৰিব। আৰু স্পাৰ্মে কি কৰিব, এনেকৈ কি কৰিব, ই তাৰ মুভমেণ্ট কৰিব। এই দুটা বস্তু আহি যেতিয়া লগ হ'ব, আমি নিষেচনৰ সূত্ৰত ক'লোৱে বা আমি ফাৰ্টিলাইজেশ্যনৰ সূত্ৰত কি ক'লোঁ, যে স্পাৰ্ম আৰু অভামৰ মিলনকে বা ফিউজনকে আমি কি বুলি কওঁ, যে আমি ফাৰ্টিলাইজেশ্যন বুলি কওঁ বা নিষেচন বুলি কওঁ। যে যদি এইফালৰ পৰা অহা স্পাৰ্মখিনি আৰু এইফালৰ পৰা অভামখিনি ফাইনেলি কি হয়, এইখিনি ঠাইত লগ হৈ যায়, তাক আমি কি বুলি ক'ম, তাক আমি ফাৰ্টিলাইজেশ্যন বুলি ক'ম। একদম সহজ আৰু চিম্পুল বস্তু, একদম বস্তুখিনি। যদি আপোনালোকে আগৰ 3টা ক্লাছ ভালকৈ বুজিছে বা চাইছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই ভিডিঅ'টোত একদম সহজ পাব আমাৰ, কাৰণ আগৰখিনি যদি বুজি পোৱা নাই, একদম কনচেপ্টখিনি কিন্তু বুজি নাপাব। সেই গতিকে আপোনালোকে চাই ল'ব যদি চোৱা নাই এতিয়াও। চাওক, ইয়াত কি হৈছে, যে এইফালৰ পৰা স্পাৰ্ম আহিছে, এইফালৰ পৰা কি হৈছে, অভাম আহিছে, আহি পেলাই কি হ'ব, ইয়াত লগ হ'ব। কোনখিনিত লগ হ'ব, এইখিনি এৰিয়াত লগ হ'ব নৰ্মেলি। কাৰণ আমাৰ NCERT-ত এম্পুলাৰি ষ্টেমাছ অকণমান মানে এইখিনি মানুহ পায় একচুৱেলি, মই মানে দেখাত যদি এইখিনি দেখিছোঁ, যে কি হ'ব, এই এম্পুলা আৰু ষ্টেমাছৰ এইখিনি ঠাইত কি হয়, নৰ্মেলি সিহঁতৰ ফিউজন হয়। হোৱাৰ পিছত কি হ'ব, ই জাইগট ফৰ্মেশ্যন হ'ব। সেই বস্তুখিনিয়ে কি কৰা আছে, ইয়াত পেৰেগ্ৰাফ হিচাপে দিয়া আছে। চাওক, ইয়াত আপোনালোকে এক্সামত আহিলে লিখিব পাৰিব, যদি এক্সপ্লেইন কৰিব দিয়ে, হোৱাট ইজ ফাৰ্টিলাইজেশ্যন, প্লিজ এক্সপ্লেইন। যদি কি কৰিব, ডিউৰিং কাপুলেশ্যন চিমেন ইজ ৰিলিজ বাই পেনিছ ইনটু দ্য ভেজাইনা। কি হয়, ভেজাইনাৰ ভিতৰত কি হয়, পেনিছে স্পাৰ্মটো ৰিলিজ কৰে। তাৰপিছত কি হ'ব, আৰু যাক আমি ইনচেমিনেশ্যন বুলি কওঁ। এই বস্তুটো মনত ৰাখিব, আমি চাইণ্টিফিক টাৰ্মবিলাক মনত ৰাখিব লাগিব। আমি ইমান দীঘলকৈ লিখি মানে নাথাকোঁ। পিছত যেতিয়া আমি হায়াৰ ষ্টাডিজ কৰিম বা আমি অকণমান ভালকৈ বস্তুখিনি বুজিম, আমি বাৰে বাৰে ইমান দীঘলকৈ লিখি নাথাকোঁ। আমি কি বুলি লিখিম, যে ইনচেমিনেশ্যন বুলি লিখিম। যে কি হ'ব, ইনচেমিনেশ্যন হ'ব। ইনচেমিনেশ্যন মানে কি, স্পাৰ্মখিনি ফিমেল বডিত বা ভেজাইনাত কি হ'ব, ৰিলিজ হ'ব। দ্য মটাইল স্পাৰ্ম
swim rapidly pass through the cervix and enter into the uterus and finally reach the ampullary region of the fallopian tube. The ovum released by ovary is also transported to the ampullary region where fertilization takes place. চাওক মই এইখিনি কথাই মই কি ক'লোঁ যে মানে কেইফালৰ পৰাই কি হৈছে স্পাৰ্মটো গৈছে এইখিনি কি হয় এইখিনি হৈছে ইউটেৰাছ এয়া হৈছে কি চাৰ্ভিক্স বা চাৰ্ভিকেল কেনাল এইখিনি ঠাই অতিক্ৰম কৰি আহি পেলাই কি পাইছে এই এম্পুলা পাইছে আৰু এইফালৰ পৰা কি হ'ব অভামটো আহি পেলাই কি হ'ব এই ঠাইখিনি পাব আৰু পালে কি হ'ব ইহঁতৰ মিলন হ'ব বা ফিউজন হ'ব যাক আমি কি বুলি কওঁ চিম্পুলভাৱে বা সহজভাৱে মানে ফাৰ্টিলাইজেশ্যন বুলি কওঁ গতিকে এই বস্তুখিনি আকৌ অকণমান ভালকৈ বুজিবলৈ আমি এই ডায়েগ্ৰামটো ল'ব পাৰোঁ ইয়াত চাওক প্ৰত্যেকটো ষ্টেজ দেখুওৱা হৈছে A stage, B, C, D, E, F, G, H. ইয়াত ষ্টেজসমূহ আপোনালোকে মন কৰক এই ডায়েগ্ৰামটো NCERT-ত দিয়া আছে এই ডায়েগ্ৰামটো একচুৱেলি এই ডায়েগ্ৰামটোৰে আধা হয় অৰ্থাৎ আমি এনেকৈ একফালটো লৈছোঁ এটা ফাল আমি লৈছোঁ আমি দুটা মানে ফাল লোৱা নাই চাওক এই ফালটো আমি লোৱা নাই আমি ধৰি লৈছোঁ যে কোনোবা এটা মান্থত কি হৈছে এই ফালৰ পৰা অভামটো আহি আছে অভামবিলাক নৰ্মেলি কি হয় অল্টাৰনেটিভলি আহে এটা অভেৰিৰ পৰা যদি এই মাহত নেক্সট মাহত মানে সেনেকৈ অল্টাৰনেটিভলি আহে কোনো ধৰণৰ ফিক্স নহয় এনেকুৱা কিন্তু আমি অল্টাৰনেটিভলি আমি বুলি কিতাপত পাওঁ যে চাওক ইয়াত কি হৈছে ফাৰ্ষ্ট কি দেখাইছে এ ইয়াত কি হৈছে এ দেখুওৱা হৈছে এই এটো ক'ত আছে এইটো এই এটো মানে কি হৈছে জাষ্ট এয়া চাওক অভেৰি লাষ্ট ক্লাছত কৈছিলোঁ কি হয় প্ৰাইমাৰী ফলিকুল ছেকেণ্ডাৰী ফলিকুল তাৰপিছত টাৰ্চিয়াৰী ফলিকুল তাৰপিছত গ্ৰাফিয়ান ফলিকুলটো ফাটি পেলাই কি হয় অভামটো ওলাই আহে এই অভামটো দেখিছেনে এইবিলাক কি হয় ফলিকুল এইবিলাক ফলিকুলৰ পৰা কি হৈছে এই বস্তুটো এইটো ফাটি পিনে এইটো কি হৈছে এনেকৈ ওলাই গুচি আহিছে এইটো কি হৈছে ওলাই গুচি আহিছে ইয়াত কিন্তু একচুৱেলি কি হয় এই বস্তুটো আপোনালোকে মনত ৰাখিব যে মানে যিটো অভাম হয় ইয়াৰ যিটো ডেভেলপমেণ্ট প্ৰচেছ যিটো বস্তু তাৰ মিঅ'চিছ 1-ৰ পৰা ষ্টাৰ্ট হয় সেই ষ্টাৰ্ট হৈ পেলাই এই ষ্টেজটোৰ অৰ্থাৎ মানে এই যিটো মানে অভেৰিত যেতিয়া ডেভেলপ হৈ থাকে তেতিয়া ই অকল প্ৰাইমাৰী অ' ছাইডৰ পৰা ছেকেণ্ডাৰী অ' ছাইডে যায় পায় অৰ্থাৎ মিঅ'চিছ 1টোৱে কমপ্লিট কৰে মিঅ'চিছ মাইট'চিছ মই মানে যদিও ক্লাছ 11ৰ বস্তু ভিডিঅ'ত এক্সপ্লেইন কৰিছোঁ আপোনালোকে চোৱা নাই যদি চাই ল'ব যে মিঅ'চিছ মাইট'চিছ হৈছে চেল ডিভিজনৰ দুটা ভাগ মিঅ'চিছৰ আকৌ দুটা ভাগ থাকে এটা হৈছে মিঅ'চিছ 1 এটা হৈছে মিঅ'চিছ 2 এই মিঅ'চিছ 1ত ই এণ্ট্ৰি কৰি পেলাই ই আহি মিঅ'চিছ 1টো কমপ্লিট কৰে আৰু কমপ্লিট কৰি মিঅ'চিছ 2ত সোমায় আৰু এই ভিতৰত থাকোঁতে অৰ্থাৎ মিঅ'চিছ 2 চলি থাকোঁতে ই কি হয় এই অভেৰিৰ পৰা ৰিলিজ হৈ যায় অৰ্থাৎ এই যিটো এ ষ্টেজ আছে এতিয়াও কি হৈছে ভিতৰত অভামটো কি হৈছে ডেভেলপ হৈ আছে ইয়াত ডেভেলপমেণ্ট কমপ্লিট হোৱা নাই এইফালৰ পৰা হয়তো স্পাৰ্ম আহিব পাৰে বা নাহিলেতো কি হ'ব ৰিলিজ হৈ যাব চাওক কি হৈছে এয়া হৈছে অভাম এটা এইফালৰ পৰা ই ওলাই আহি আছে এতিয়া যিহেতু আমি ফাৰ্টিলাইজেশ্যন কৰি আছোঁ আমি ধৰি লৈছোঁ যে স্পাৰ্ম আহিছে বা স্পাৰ্ম আহিব স্পাৰ্ম কেনেকৈ আহিব এই ৰাস্তাটোৰে স্পাৰ্ম আহিব আৰু আহি ফাইনেলি ক'ত লগ পাব এইখিনি এৰিয়াত যাক আমি এম্পুলাৰী ষ্টাৰ্মাৰ জাংচন বুলি বাৰে বাৰে কৈ আছোঁ চাওক ইয়াত কি দেখুওৱা হৈছে এই বি ষ্টেজটোত এইবিলাক কি হয় এইবিলাক কি হয় স্পাৰ্মবিলাক আহি কি হৈছে ইয়াত লগ হৈছে চাওক ইয়াত গৈ আছিল ইয়াত লগ হৈছে এই লগ হোৱা ঘটনাখিনিক আমি অকণমান ডিটেইলছত চাম আহক এতিয়া চাওক এইটো এটা কি হয় এইটো NCERT ডায়েগ্ৰাম হয় এইটো মই অকণমান অনলাইন মানে কিহৰ পৰা মানে আপোনালোকক আনি দিছোঁ মানে বুজিব সহজ কাৰণে এটা মানে ছাইটৰ পৰা চাওক এইটো কি হয় এটা অভাম হয় অভাম ছাৰাউণ্ডেড বাই ফিউ কি হৈছে স্পাৰ্মছ ইয়াত কি হৈছে আমাক বিভিন্ন ধৰণৰ স্পাৰ্মছ এইবিলাক কি হয় স্পাৰ্মছ এইবিলাক কি হয় শুক্ৰাণু এই শুক্ৰাণুবিলাক কি হৈছে ইয়াত ভিতৰত অৰ্থাৎ এই অভামটোৰ ভিতৰত এইটো অভাম এই অভামৰ ভিতৰত কি কৰিছে সোমাব চেষ্টা কৰিছে যেতিয়া অৰ্থাৎ এইখিনি ঠাই যেতিয়া এই স্পাৰ্মবিলাক আহি পোৱাৰ পিছৰ ঘটনাখিনি কি হয় মই আপোনালোকক এতিয়া ক'ব গৈ আছোঁ আহক পিছৰ ঘটনাখিনি কি হয় যে স্পাৰ্মবিলাক আহি পেলাই কি কৰে এনেকৈ ভিতৰত এই ধৰণে ইয়াত দেখিছেনে ইয়াত কেনেকৈ ইয়াক কি কৰে ভিতৰত সোমাব যত্ন কৰে এই অভামৰ বাহিৰৰ পিনে এখন লেয়াৰ থাকে এই লেয়াৰখনৰ বিষয়ে মই আপোনালোকক পঢ়াইছিলোঁ যে জনা পেলুচিডা বুলি কয় ঠেকা এক্সটাৰ্না ঠেকা ইণ্টাৰনা জনা পেলুচিডা এইবিলাক মই পঢ়াইছোঁ চাওক ইয়াত এই জনা পেলুচিডা বুলি এখন লেয়াৰ থাকে যিখন এই আপোনালোকে গ্ৰীণ দেখিছে ন এইখন আপোনালোকে গ্ৰীণ দেখিছে ন এই পাৰ্টখিনি একচুৱেলি ইয়াক আমি জনা পেলুচিডা বুলি কওঁ এই
লেয়াৰখনত কি কৰে ভাঙি পেলাই কি কৰে ভিতৰত সোমাব ট্ৰাই কৰে চাওক এই স্পাৰ্মটো কি কৰিছে ইয়াৰ ভিতৰত সোমাব ট্ৰাই কৰিছে হা চাওক ইয়াত কি কৰিছে সোমাবই ট্ৰাই কৰিছে আৰু যেতিয়া সোমাব ট্ৰাই কৰে ইয়াত চাওক ইয়াতো চেম বস্তু দেখুৱাইছে 1 বুলি দিয়া আছে স্পাৰ্ম বাইণ্ডছ টু দা জনা পেলোচিডা যে স্পাৰ্মটো কি কৰে ইয়াৰ ভিতৰত মানে লাগি ধৰে বা সোমাব যত্ন কৰে এতিয়া চাওক ইয়াত এটা সৰু কথা আছে একচুৱেলি বস্তুখিনি আৰু আমি ডেপথত পঢ়িলে বহুত ৰিয়েকশ্যন পাওঁ এক্ৰজমেল ৰিয়েকশ্যন জনেল ৰিয়েকশ্যন কিবা কিবি বহুত পাওঁ নহয় বা মানে মানে স্পাৰ্মেটিড বা মানে স্পাৰ্ম কেণ্টি স্পাৰ্ম এইবিলাক মানে কিবা কিবি মানে আপোনাৰ মানে ফাৰ্টিলাইজেন কেণ্টি ফাৰ্টিলাইজেন বহুত কিবা কিবি এইবিলাক মানে ৰিয়েকশ্যন আছে কিন্তু সেইবিলাক আমাক এতিয়া মানে ইয়াত প্ৰয়োজন নাই গতিকে আমি ইয়াত মানে যিখিনি 12ত দিয়া আছে সেইখিনি মানে বুজিম যে চাওক এতিয়া যেতিয়া এই স্পাৰ্মটো আহি পেলাই ইয়াত এই জনা পেলোচিডা জাষ্ট টাচ কৰিব লগ পাব এই স্পাৰ্মৰ যিটো আগৰ অংশ এই অংশটোক আমি এক্ৰজম বুলি কওঁ এই এক্ৰজমে কি কৰিব কিছুমান কেমিকেল ৰিলিজ কৰিব হা এই এক্ৰজম অৰ্থাৎ এই আগৰ যিখিনি টিপ আছে এই টিপ পাৰ্টটো কি কৰিব কিছুমান কেমিকেল ৰিলিজ কৰিব এই কেমিকেলবিলাকে কি কৰিব এই জনা পেলোচিডা লেয়াৰখন ভাঙি পেলাই কি কৰিব ভিতৰত সোমাই যাব সহায় কৰিব হা এই এক্ৰজমৰ ফলত সহায়টো ৰিয়েকশ্যন হ'ল সেই ৰিয়েকশ্যনটো কি কৰিব ইয়াক ভাঙি পেলাই ভিতৰত সোমাই যোৱাত কি কৰিব সহায় কৰিব হা এতিয়া চাওক ইয়াত দেখুৱাই আছে চাওক এই এক্ৰজমেল ভেচিকেল দ্য contents of acrosome are released by exocytosis acrosomal reaction acrosome content যে কি হয় এই ইয়াত দেখুৱাই আছে যে হাইড্ৰলাইটিক এনজাইম কিছুমান থাকে হা এই এনজাইমবিলাকে কি কৰে এই এনজাইমবিলাকে কি কৰে এই যিটো লেয়াৰ আছিল এই লেয়াৰটো এই যিটো জনা পেলোচিডা লেয়াৰ আছিল এই লেয়াৰটো এইটো লেয়াৰ হয় ইয়াক কি কৰিব এনেকৈ ভাঙি দিব হা মানে এনেকৈ কি কৰিব এনেকৈ যদি এটা ফুল লেয়াৰ থাকে কি কৰিব এনেকৈ অকণমান ঠাই ই ব্ৰেক কৰি পেলাই কি কৰিব ভিতৰত এনেকৈ স্পাৰ্মটো সোমাব যত্ন কৰিব বা সোমাব এতিয়া চাওক স্পাৰ্ম কি হয় বহু সংখ্যক স্পাৰ্ম একেলগে আহে বহু লাখ লাখ বা মিলিয়নছ অফ স্পাৰ্ম একেলগে আহে তাৰে কিছু সংখ্যক স্পাৰ্ম আহি পেলাই এই অভামত অচৰ পায় আৰু এই ডায়েগ্ৰামটো দেখুৱাৰ বা ইয়াতো দেখুৱাইছে কি হৈছে বহুত স্পাৰ্মে যেতিয়া একেলগে কি কৰে অভামটোৰ ভিতৰত সোমাব এণ্ট্ৰি কৰে বা ট্ৰাই কৰে মানে এণ্ট্ৰি কৰিব ট্ৰাই কৰে তেতিয়া কি হ'ব যদি সকলোবিলাক ভিতৰত সোমাই যায় তেতিয়া কি হ'ব আমি সকলোৱে জানো যে হিউমেনৰ কি হয় আমাৰ যি ক্ৰমজমৰ সংখ্যা পেয়াৰত 23 পেয়াৰ আৰু ডাল হিচাপে ক'ব গ'লে 46 ডাল আমাৰ ক্ৰমজম আছে এতিয়া এই যিটো অভাম আছে যিটো ডিম্বাণু তাত কিমান 23 ডাল ক্ৰমজম থাকে আৰু এই যিটো স্পাৰ্ম আহি আছে ইয়াতো কি আছে 23 ডাল আছে 23 পেয়াৰ নহয় 23 পেয়াৰ নহয় 23 ডাল ক্ৰমজম আছে ইয়াতো 23 আছে 23 মিলি কিমান হ'ব 46 ডাল বা 23 পেয়াৰ কি হ'ব ক্ৰমজম হ'ব তেতিয়াহে এটা মানুহৰ জন্ম হ'ব বা এটা হিউমেন বেবি ফৰ্মেশ্যন হ'ব কিন্তু যদি এইডাল স্পাৰ্মৰ ভিতৰত সোমাই এইডালৰ ভিতৰত সোমাই এইডালৰ ভিতৰত সোমাই আল্টিমেটলি কি হ'ব যে বহু স্পাৰ্ম যদি ভিতৰত সোমাই যায় ইয়াত কি হ'ব ইয়াতো 23 ইয়াতো 23 এইটো মানে এটা মানে মানুহৰ জন্ম নহয় আৰু মানে সেই বস্তুটো সেই গতিকে এই ঘটনাটো যাতে সংঘটিত নহয় এই ঘটনাটো সংঘটিত নহ'বৰ কাৰণে কি কৰে এই যিখন জনা পেলোচিডা লেয়াৰ আছে যে এডাল স্পাৰ্ম যেতিয়া ভিতৰত সোমাই ই কি কৰে আৰু বেলেগ স্পাৰ্মক ভিতৰত সোমাব নিদিয়ে ই কি কৰে বাকী স্পাৰ্মবিলাকক এণ্ট্ৰি ব্লক কৰি দিয়ে হা বা মানে এটা লেয়াৰ থাকে এই লেয়াৰটোৱে কি কৰে ইয়াৰ এণ্ট্ৰিটো কি কৰে ইয়াক ব্লক কৰি দিয়ে যাতে ভিতৰত আৰু বেলেগ স্পাৰ্ম সোমাব নোৱাৰে তাৰ ফলত কি হয় মাত্ৰ এডাল স্পাৰ্মে মানে এডাল শুক্ৰাণুৱে কি কৰিব পাৰে অভামৰ ভিতৰত বা ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে আৰু প্ৰৱেশ কৰাৰ লগে লগে কি হয় এই যিটো মই আগতে কৈছিলোঁ যে যিটো মিঅ'চিছ ডিভিজন চলি আছিল মিঅ'চিছ 1 পৰা শেষ হৈ পেলাই মিঅ'চিছ 2ত এণ্ট্ৰি কৰিছিল এই মিঅ'চিছ 2টো ইয়াতে কমপ্লিট হয় অৰ্থাৎ এই স্পাৰ্মটো আহি পেলাই ইয়াত জাষ্ট সোমোৱাৰ লগে লগে কি হয় বা টাচ কৰাৰ লগে লগে কি হয় ইয়াৰ যিটো ছেকেণ্ডাৰী ডিভিজন থাকে বা যিটো মানে মিঅ'চিছ 2 কমপ্লিট হয় আৰু মানে অভামত ডেভেলপমেণ্ট প্ৰক্ৰিয়াটো সমাপ্ত হয় আৰু হৈ পেলাই কি হ'ব যে কেইফালৰ পৰা কি হ'ব স্পাৰ্মটো এণ্ট্ৰি কৰিব মানে যিটো স্পাৰ্ম নিউক্লিয়াছ আছে ই কি কৰিব ইয়াৰ লগত লগ হ'ব এইটো কি আছে মানে এগ নিউক্লিয়াছৰ লগত লগ হৈ পেলাই কি হ'ব ফাইনেলি এটা দুই মিলি এটা মানে ফাইনেল এটা মানে লগ হৈ পেলাই কি হ'ব এটা ফাইনেল চেল ফৰ্মেশ্যন হ'ব আৰু যাৰ নাম আমি কি দিওঁ আমি জাইগট বুলি কওঁ অৰ্থাৎ স্পাৰ্মৰ নিউক্লিয়াছ বা স্পাৰ্ম আৰু অভাম মিলি পেলাই কি হ'ব এটা ফাইনেল চেল যিটো ফৰ্মেশ্যন হ'ল তাক আমি কি বুলি কওঁ জাইগট বুলি আমি কওঁ এইখিনি হৈছে চমুকৈ কি আমাৰ ফাৰ্টিলাইজেশ্যনৰ ক্লাছ 12ত লগা আমাৰ বস্তু বা আমাৰ মানে কণ্টেণ্ট মই আকৌ এবাৰ কৈ দিছোঁ চাওক এইফালৰ পৰা কি হৈছে স্পাৰ্ম আহিলে এইফালৰ পৰা কি আহিলে এনেকৈ কি আহিছে অভাম আহিছে এইফালৰ পৰা কি আহিছে স্পাৰ্ম আহিছে আহি কি হৈছে লগ হৈছে লগ হোৱাৰ লগে লগে কি হৈছে এক্ৰজমেল ৰিয়েকশ্যন হৈছে অৰ্থাৎ অভামটোত এনেকৈ টাচ হোৱাৰ লগে লগে কি হৈছে ই
এই অভামখনৰ যিটো বাহিৰৰ লেয়াৰ আছে জনা পেলোচিটা ইয়াক ভাঙিবলৈ কি হৈছে কিছুমান এনজাইম ৰিলিজ হৈছে এই এনজাইমবিলাকে কি কৰিছে এই যিখন জনা পেলোচিটা লেয়াৰ আছে ইয়াক ভাঙি পেলাই কি হৈছে ভিতৰত কি হৈছে এনেকৈ এণ্ট্ৰি কৰিছে যিটো অভাম আছে অভামটো ভিতৰত কি কৰিছে এণ্ট্ৰি কৰিছে এণ্ট্ৰি কৰাৰ লগে তাক তাৰ বাহিৰৰ যিটো মানে অভামৰ বাহিৰৰ এটা লেয়াৰ ফৰ্মেশ্যন হৈছে বা এটা মানে কি হৈছে বাহিৰৰ পৰা নতুন স্পাৰ্ম সোমোৱা যিটো মানে ৰাস্তা তাক ব্লক কৰি দিয়া হৈছে যাতে ভিতৰত আৰু স্পাৰ্ম সোমাব নোৱাৰে বা শুক্ৰাণু ভিতৰত সোমাব নোৱাৰে আৰু ভিতৰত সোমোৱাৰ লগে লগে কি হৈছে দুয়োটা মানে স্পাৰ্ম আৰু অভামৰ মানে মিলন হৈ পেলাই বা শুক্ৰাণুৰ ডিম্বাণুৰ মিলন হৈ পেলাই কি হৈছে এটা নতুন কক ফৰ্মেশ্যন হৈছে যাক আমি কি বুলি কওঁ জাইগট বুলি কওঁ আৰু এই জাইগটটোৰ পৰাই ভৱিষ্যত গৈ কি হ'ব এটা নতুন বেবী বা এজন মানুহ বা এজনী মানুহ কি হ'ব ফৰ্মেশ্যন বা সৃষ্টি হ'ব তো ইয়াৰ পিছতো আমাৰ যে এতিয়া চাওক নিয়মমতে আমাৰ ফাৰ্টিলাইজেশ্যন ইয়াতে শেষ কিন্তু ইয়াৰ পিছত মানে আমি কি হেডিং দিছিলোঁ যে ফাৰ্টিলাইজেশ্যন এণ্ড ইমপ্লেণ্টেশ্যন যে অৰ্থাৎ ফাৰ্টিলাইজেশ্যনৰ পিছত আমাৰ কিছুমান ঘটনা আছে এতিয়া চাওক ফাৰ্টিলাইজেশ্যনৰ পিছত কি হয় চাওক যে এত জাষ্ট ওলাই আহিছিল বিত কি হ'ল স্পাৰ্মে অভামক লগ পাই পেলাইতো কি হৈ গ'ল জাইগট ফৰ্মেশ্যন হৈ গ'ল জাইগট এটা ফৰ্মেশ্যন হ'ল হোৱাৰ পিছত কি হ'ব যে কোষটোৰ বৃদ্ধি হ'ব লাগিব হয় নহয় এনেকৈ যদি চিৰজীৱন থাকি ডাঙৰ হ'ব পাৰিব নেকি কি হ'ব এতিয়া এটাৰ পৰা কি হ'ব দুটা হ'ব চাওক ইয়াত কি দেখুওৱা হৈছে চিটোত ইয়াত বৃদ্ধি হৈছে নেক্সটটোত কি হৈছে চাওক দুটাৰ পৰা চাৰিটা হৈছে অৰ্থাৎ ই কি হৈছে লাহে লাহে বৃদ্ধি হোৱা আৰম্ভ কৰিছে লগতে ই বৃদ্ধি হৈ অকল ৰখি থকা নাই লাহে লাহে কি হৈছে চাওক ইয়াত বি চি ডি যিমানে হৈছে কি হৈছে লাহে লাহে কি হৈছে এইফালে কি কৰিছে ই মানে আপোনাৰ মুভ কৰিছে চাওক এইফালে কি কৰিছে এনেকৈ মুভ কৰি আছে এইফালে ই যাই আছে যিমানে ইয়াৰ মানে ষ্টেজ মানে পাৰ হৈ আছে বা যিমানে ডেভেলপমেণ্ট হৈ আছে ইমানে কি হৈছে ই এইফালে মুভ কৰি যাই আছে গৈ কি হৈছে চাওক দুটা চাৰিটাৰ পৰা কি হৈছে আঠটাৰ পৰা কি হ'ব 16টা এনেকৈ ইয়াত আমাক গোটেই ষ্টেজখিনি দেখুওৱা হৈছে যে আমি এই যেতিয়া এই কিমানটা চেল পাব চাওক ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8টা এই 8টা চেলৰ যেতিয়া ষ্টেজটো পায় তাক আমি মানে কি বুলি কওঁ মৰুলা বুলি কওঁ 8টা বা 16টা না ইয়াক আমি মৰুলা বুলি কওঁ বা কেতিয়াবা কিছুমানে আৰ্লি মৰুলা বুলিও কয় লেট মৰুলাও থাকে গতিকে কি হ'ব এই 8টাৰ পৰা কি হ'ব 16টা হ'ব 16টাৰ পৰা কি হ'ব এনেকৈ 32টা হ'ব এনেকৈ কি হ'ব বাঢ়ি গৈ থাকিব গতিকে গৈ চাওক কি হৈছে শেষত এয়া হৈছে কি এফ জি এয়া হৈছে এইচ এইসমূহ মানে অৱস্থা পাইছে লাহে লাহে কি হৈছে চাওক এয়া বাগৰি আহি পেলাই কি হৈছে এই যিখিনি এণ্ডোমেট্ৰিয়াম আছিল যিখন মেনষ্ট্ৰুৱেল চাইকেলত ভাঙি গৈছিল বা ৰিজেনেৰেট হৈ আছিল এতিয়া ইয়াৰ কামটো একচুৱেলি কি কাম বুজি পালে ন যে যেতিয়াই ফাৰ্টিলাইজেশ্যন হ'ব এই যিখন এণ্ডোমেট্ৰিয়াম থাকে এই এণ্ডোমেট্ৰিয়ামখনতে অৰ্থাৎ এই যিখন এণ্ডোমেট্ৰিয়াম আছিল অৰ্থাৎ এইখিনি ঠাইত কি হৈছে একচুৱেলি এইখিনি ঠাইত কি হৈছে ই লাগি ধৰিছে দেখিছেনে এই পাৰ্টটো কি হৈছে ইয়াত লাগি ধৰিছে অৰ্থাৎ এই যিটো ব্লাষ্ট'চিছ আছে মৰুলাৰ পিছৰ ষ্টেজটো আমি কি কওঁ ইয়াত আমি ব্লাষ্ট'চিছ বুলি কওঁ ইয়াত কি হ'ব ই লাগি ধৰিব এনেকৈ লাগি ধৰি থকা সময়ত কি হ'ব এনেকৈ এই যিসমূহ চেল আছিল এই যিসমূহ কোষ আছিল একচুৱেলি এই অৱস্থাসমূহত একচুৱেলি কি হয় চাওক চেলটোৰ আকাৰ বৰ বিশেষ বৃদ্ধি পোৱা নাই ছেমে আছে হয় নহয় একচুৱেলি ভিতৰত নিউক্লিয়াছসমূহ একচুৱেলি কি হয় বৃদ্ধি হৈ থাকে এই সময়ত মানে নিউক্লিয়াছসমূহে ডিভিজন হয় মানে গোটেই চেলটোৰ আকাৰ বৰ বিশেষ বৃদ্ধি নহয় অকণমান পিছৰ পৰ্যায়তে কি হয় ডেভেলপ হয় চেলটো এতিয়া চাওক এই চেলসমূহ কি হ'ব এটা সময়ত আহি এনেকৈ এৰেঞ্জ হ'ব চাওক কি হৈছে এই চেলসমূহ কি হৈছে এনেকৈ এটা মানে কি হৈছে এনেকৈ বঢ়িয়াকৈ এৰেঞ্জ হৈছে ন এটা চেল এনেকৈ কি হৈছে এইবিলাক কি হৈছে কিছুমান এৰেঞ্জ হৈছে আৰু কিছুমান চেল কি হৈছে ইয়াত এনেকৈ কি হৈছে এৰেঞ্জ হৈছে এই যিসমূহ চাৰিওফালে মানে চেলৰ লেয়াৰ ফৰ্মেশ্যন হৈছে তাক আমি কি বুলি কওঁ ট্ৰফোব্লাষ্ট বুলি কওঁ অৰ্থাৎ এই কাষে থকাসমূহক আমি কি বুলি কওঁ এইবিলাকক আমি ট্ৰফোব্লাষ্ট বুলি কওঁ আৰু ভিতৰত যিসমূহ এই মই 2 লাইন আঁকি দেখালোঁ এইসমূহক কওঁ আমি ইনাৰ চেল মাছ বুলি কওঁ ইয়াক কওঁ আমি ইনাৰ চেল মাছ অৰ্থাৎ এই ট্ৰফোব্লাষ্ট লেয়াৰটো কি হ'ব ইয়াত লাগি ধৰিব ক'ত লাগি ধৰিব মানে এণ্ডোমেট্ৰিয়ামত লাগি ধৰিব আৰু এই যিসমূহ ইনাৰ চেল মাছ আছে এইসমূহৰ পৰাই ভৱিষ্যত গৈ পেলাই কি হ'ব এটা নতুন বেবী বা এটা মানুহৰ জন্ম হ'ব একচুৱেলি পৰা কি হ'ব ইয়াৰ পৰা এটা এম্ব্ৰায় বা ভ্ৰূণৰ জন্ম হ'ব ইয়াৰ আকৌ ভাগ হয় এই মানে কি বুলি কয় সেইসমূহ ভাগ আমি নেক্সট যেতিয়া আমাৰ যিটো নেক্সট টপিক আছে যিটো মানে প্ৰেগনেঞ্চি তাত আমি পঢ়িম গতিকে কি হ'ব এতিয়া আহি পেলাই কি হ'ল ইয়াত এইটো লাগি ধৰিলে অৰ্থাৎ কি হ'ল ইমপ্লেণ্টেশ্যন হৈ গ'ল অৰ্থাৎ এইখিনি হৈছে ফাৰ্টিলাইজেশ্যন আৰু ইমপ্লেণ্টেশ্যনৰ গোটেইখিনি আমাৰ কাহিনী এতিয়া এবাৰ মই একদম চমুকৈ চাওক আপোনালোকক মই কৈ দিছোঁ
এইফালৰ পৰা স্পাৰ্ম আহিল, এইফালৰ পৰা অভাম আহিল, আহি কি হ'ল ইয়াত কি হ'ল এম্পুলাৰি ষ্টামা জাংচন, ক'ত লগ পালে এম্পুলাৰি ষ্টামা জাংচনত এইখিনি পাৰ্টত লগ পালে, লগ পাই কি হ'ল ফাৰ্টিলাইজেশ্যন হ'ল, ফাৰ্টিলাইজেশ্যনৰ সময়ত কি হ'ল স্পাৰ্মে আহি অভামক লগ পাইছে, লগ পোৱাৰ সময়ত কি হৈছে এক্ৰজমেল ৰিয়েকশ্যন হৈ পেলাই অৰ্থাৎ জনা পেলুচিডা লেয়াৰ ভাঙি পেলাই কি হৈছে ভিতৰত সোমাই গৈছে, সোমোৱাৰ পিছত কি হৈছে যিটো অভাম আছিল তাৰ ছেকেণ্ডাৰী ডিভিজন যিটো আছিল এই বস্তুটো অকণমান আপোনালোকৰ কনফিউজন লাগিব পাৰে, মই বাৰে বাৰে কৈছোঁ যে যিটো ছেকেণ্ডাৰী ডিভিজন বা ছেকেণ্ড মিঅটিক ডিভিজন এইটো একদম মানে ক্লিয়াৰ নহ'ব যদি আপোনালোকে মোৰ ছেকেণ্ড ভিডিঅ'টো চোৱা নাই গতিকে কি হ'ব যে যদি চোৱা নাই চাই ল'ব। মিঅ'চিছ 2 যিটো তাৰ মানে ষ্টেজত চলি আছিল এই বস্তুটো আহি ইয়াত কমপ্লিট হ'ব আৰু সেই সময়তে কি হ'ব এই স্পাৰ্মটোৱে কি কৰিব এণ্ট্ৰি কৰিব, দুয়ো লগ হ'ব, ইয়াত ডাঙৰ ডাঙৰকৈ দেখুওৱা হৈছে চাওক লগ হৈ পেলাই কি হ'ল ইয়াত মানে জাইগট ফৰ্মেশ্যন হ'ল, জাইগটৰ পৰা কি হ'ল ইয়াত ডিভিজন হ'ল, দুটা হ'ল, দুটাৰ পৰা চাৰিটা, চাৰিটাৰ পৰা কি হ'ল 8টা, যাক আমি নাম দিছোঁ মৰুলা 8টা বা 16টাক আমি মৰুলা বুলি কওঁ। তাৰ পৰা কি হ'ব এনেকৈ বাঢ়ি বাঢ়ি যায় কি হ'ব ব্লাষ্ট'চিষ্ট ফৰ্মেশ্যন হ'ব, ইয়াক আমি ব্লাষ্ট'চিষ্ট বুলি কওঁ। ব্লাষ্ট'চিষ্ট ফৰ্মেশ্যন হোৱাৰ সময়ত কি হ'ব এনেকৈ এটা কি হ'ব চাৰিওফালে এটা লেয়াৰ ফৰ্মেশ্যন হ'ব, যাক আমি ট্ৰফোব্লাষ্ট বুলি কওঁ, আৰু ভিতৰৰখিনিক আমি কি বুলি কওঁ ইনাৰ চেল মাছ বুলি কওঁ। ইয়াক একচুৱেলি ব্লাষ্ট'চিল কেভিটি বুলি কোৱা হয়, ইয়াত মই লিখি দিব নহ'ল বাৰু, আপোনালোকে মনত ৰাখিব যে ব্লাষ্ট'চিছত থকা কেভিটিটো হৈছে ব্লাষ্ট'চিল কেভিটি, আৰু এই ব্লাষ্ট'চিত আহি পেলাই কি হ'ব চাওক ব্লাষ্ট'চিছ ইমপ্লেণ্টেশ্যন, আৰু এই ব্লাষ্ট'চিছ কি হৈছে ইয়াত লাগি ধৰিছে, আৰু ই কি কৰিব ইয়াত ভৱিষ্যত এই যি মানে সময়খিনি ইয়াত যিখিনি গেষ্টেশ্যন পিৰিয়ড অৰ্থাৎ যে এই 9 মাহ সময় যি থাকিব লাগে কি ইয়াতে থাকিব, ডাঙৰ হ'ব, হৈ পেলাই কি হ'ব ইয়াৰ আল্টিমেটলি বাৰ্থ হ'ব বা জন্ম হ'ব। এইখিনি হৈছে ইয়াৰ প্ৰক্ৰিয়া। গতিকে ইয়াতো আপোনালোকে বস্তুখিনি দেখিবলৈ পাইছে কেনেকৈ ক'ত কি ৰিয়েকশ্যন হয় চাওক। ইয়াত কি হৈছে জনা পেলুচিডা লেয়াৰ, এই লেয়াৰটো ইয়াক কোৱা হয় জনা পেলুচিডা লেয়াৰ, ইয়াত স্পাৰ্মে এণ্ট্ৰি কৰিছে, এই স্পাৰ্মটোক এণ্ট্ৰি কৰাৰ পিছত আৰু বেলেগ স্পাৰ্ম এণ্ট্ৰি কৰিব নোৱাৰে। এইবিলাক কি হয় চেলছ অফ দ্য কৰ'না ক্ৰেডিয়াৰা, এইবিলাক কৰ'না ক্ৰেডিয়াৰা বুলি কোৱা হয়। পেৰি ভাইটেলিন স্পেচ, এই মাজৰ ঠাইখিনিক আমি পেৰি ভাইটেলিন স্পেচ বুলি কওঁ, এইটো এটা কমন ৱাৰ্ড হয়, আপোনালোকে যদি মাইটকণ্ড্ৰিয়া পঢ়ে তাতো পাব যে পেৰি ভাইটেলিন স্পেচ থাকে। ইয়াত এই এটা স্পাৰ্ম যেতিয়া ফাইনেলি ইয়াত এণ্ট্ৰি কৰিলে তাৰপিছত কিন্তু যাতে ভিতৰত আৰু নেক্সট স্পাৰ্ম সোমাব নোৱাৰে তাৰ কাৰণে এই ব্যৱস্থাটো কোনে কৰে, তাৰ এই ব্যৱস্থাটো কৰে অভামে। ইয়াত ষ্টেপ বাই ষ্টেপ লিখোৱা আছে স্পাৰ্ম বাইণ্ডছ টু দ্য জনা পেলুচিডা। নেক্সট কি আছে কণ্টেণ্টছ অফ দ্য এক্ৰজম আৰ ৰিলিজ বাই এক্সোচাইটোচিছ, এক্ৰজমেল ৰিয়েকশ্যন বুলি কোৱা হয় এইটো, মানে এক্ৰজম কণ্টেণ্ট। তাৰপিছত হাইড্ৰলাইটিক এনজাইম ৰিলিজেছ হেল্প দ্য স্পাৰ্ম বাৰো দ্য জনা পেলুচিডা এণ্ড এনাবলছ বাইণ্ডিং দ্য ফিউজন অফ স্পাৰ্ম উইথ এগ। যে কি হ'ব জনা পেলুচিডা লেয়াৰখন ভাঙি পেলাই বা বাৰো কৰি পেলাই কি হ'ব ভিতৰত সোমাই যাব মানে সহায় কৰিব, আৰু কি হ'ব দ্য স্পাৰ্ম নিউক্লিয়াছ এণ্টাৰ ইনটু দ্য এগ চাইটোপ্লাজম, আৰু কি হ'ব ফাইনেলি কি হ'ব মানে এণ্ট্ৰি কৰিব, কৰি পেলাই কি হ'ব দুয়োটা মিলি পেলাই কি হ'ব জাইগট ফৰ্মেশ্যন হ'ব। সেই জাইগটৰ পৰা কেনেকৈ কি হ'ব আৰু মানে ডেভেলপ হ'ব, হৈ পেলাই কি হ'ব ফাইনেলি কি হ'ব ইমপ্লেণ্টেশ্যন হ'ব। এইখিনিয়ে একচুৱেলি আমাৰ কি হয় আমাৰ মানে ফাৰ্টিলাইজেশ্যনৰ মানে ইমপ্লেণ্টেশ্যনৰ কনচেপ্ট হয়। ইয়াত মই কিছু কথা উল্লেখ কৰিছোঁ, আজি আমি এইখিনি বস্তু এক্সপ্লেইন নকৰোঁ। একচুৱেলি এটা বেবী ল'ৰা হ'ব নে ছোৱালী হ'ব, এই বস্তুটোক লৈ আমাৰ সমাজত বিভিন্ন ধৰণৰ ভুল ধাৰণা চলি থাকে যে এটা চাইল্ড ফিমেল চাইল্ড হ'ব নে মেল চাইল্ড হ'ব, তাৰে ওপৰলৈ বিভিন্ন ধৰণৰ মানে আমাৰ সমস্যা আমাৰ সমাজত আছে, তালৈ বিভিন্ন ধৰণৰ মানে বিভিন্ন সমস্যা মানে গম পায় আৰু মানে সামাজিক সমস্যা আছে। সেই বস্তুখিনি যদি আমাৰ মানে ভুল ধাৰণা নাথাকে তাৰ কাৰণে কি কৰিছে যে ইয়াত আমাক সুন্দৰকৈ এটা মানে NCERT পেৰেগ্ৰাফ দিছে। এই বস্তুখিনি মই এক্সপ্লেইন এতিয়া নকৰোঁ, জাষ্ট মই কৈ দিছোঁ যে একচুৱেলি এটা চাইল্ড মেল হ'ব নে ফিমেল হ'ব সেই বস্তুটো ডিপেণ্ড কৰে এজন পুৰুষৰ ওপৰত। এগৰাকী মহিলাৰ এগৰাকী শিশুৰ লিংগ মানে নিৰ্ধাৰণ কৰাত কোনো ধৰণৰ ভূমিকা নাই। এই বস্তুটো আপোনালোকে মনত ৰাখিব যে এগৰাকী শিশুৰ লিংগ নিৰ্ধাৰণত মানে তাৰ যিটো মানে তাৰ লিংগ মানে পুৰুষ হ'ব নে মহিলা হ'ব এই বস্তুটো নিৰ্ধাৰণ কৰাত এগৰাকী মহিলাৰ কোনো ধৰণৰ ভূমিকা নাই, সেই গোটেই ভূমিকাটো পালন কৰে পুৰুষে। সেই বস্তুটো কেনেকৈ কি হয় ইয়াত মানে এক্সপ্লেইন কৰা আছে, সেই বস্তুখিনি আপোনালোকে ইয়াত স্ক্ৰীনশ্বট লৈ বা চাব পাৰে, বা আপোনালোকৰ NCERT কিতাপতো আপোনালোকে চাব পাৰে। গতিকে এইখিনি বস্তু আপোনালোকে চাই ল'ব, কিন্তু মই জাষ্ট মানে চামাৰিটো কৈ দিছোঁ যে এগৰাকী শিশুৰ লিংগ নিৰ্ধাৰণত মানে মেইন ভূমিকা লয় এজন পুৰুষে, ইয়াত মহিলাৰ কোনো ধৰণৰ ভূমিকা নাই। গতিকে ইয়াত কিছুমান কুৱেশ্যন দিয়া আছে, আপোনালোকে ছল্ভ কৰিব ট্ৰাই কৰক, বস্তুখিনি মানে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, ইয়াত ছল্ভ কৰিব ট্ৰাই কৰক। যদি নোৱাৰে আমাক
জনাব আমি নেক্সট মানে ভিডিঅ'টোত বস্তুখিনি এক্সপ্লেইন কৰি দিম বাকী কিবা ফিডবেক থাকিলেও আপোনালোকে আমাক জনাব পাৰে আৰু ইকুইবাথৰ তৰফৰ পৰা আমাৰ অফলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে তাতো মানে সুন্দৰকৈ আমাৰ বহুত এক্সপিৰিয়েঞ্চ ফেকাল্টিয়ে এই টপিকসমূহ ইয়াতকৈ আকৌ মানে সময় লৈ বা ইয়াতকৈ বেছি বহলভাৱে যিহেতু আমাৰ ইউটিউবত অকণমান সময়ৰ মানে এটা সীমা থাকে আমি বহুখিনি সময় ল'ব নোৱাৰোঁ গতিকে তাত মানে এইখিনি সময় এই বস্তুখিনিকে আকৌ বেছি ইলাবৰেট কৰি আকৌ সুন্দৰকৈ মানে তাত বুজোৱা হয় গতিকে আপোনালোকে যদি তাত ইচ্ছা কৰে আমাৰ মানে ইকুইবাথৰ লগত যোগাযোগ কৰিব পাৰে আৰু সেই মানে কোৰ্চসমূহ ল'ব পাৰে গতিকে বাকী কিবা আৰু যদি আপোনালোকৰ ফিডবেক আছে আপোনালোকে মানে আমাক জনাব পাৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ